ফ্ৰেণ্ডছ আমি আহি পালোঁ অসম মেঘালয় সীমান্তত আৰু আপোনালোকে চাব পাৰি ইয়াৰ এই মেঘালয়ৰ কিছুমান সুন্দৰীবিলাকক চাবা আমি দেখুৱাই দি আছোঁ। ধুনীয়া ধুনীয়া মাল আছে দেই, মাল বুলি কৈ দিলোঁ মাল নকবি আহিছোঁ আকৌ গাইজ নতুন এটা ভিডিঅ' লৈ। আজি আমি যাবলৈ ওলালোঁ মেঘালয় আৰু আপোনালোকে চাব পাৰে আমি ক'ত আছোঁ এতিয়া। বৰ্তমান আছোঁ আমি ডিমাচাও আৰু লগতে আছে ইয়াৰ কেম্পাৰী ভাই আছে লগতে। আমি আজি গৈ আছোঁ এই 2026ৰ প্ৰথম ৰাইড। আমি ইমান দিন হৈ গৈছিলোঁ ঘৰৰ পৰা ওলা নাই। আজি নতুন বছৰ বুলি আমি দুইজন মিলি এটা বাইকত অলপ ইপিনি মেঘালয় বৰ্ডাৰলৈকে আমি ঘূৰি আহিম বুলি আহিছোঁ। আৰু এটাই বাইক আনিছোঁ কাৰণ মোৰ বাইক যোনটো আছে RC এইটো বৰ্তমান অলপ প্ৰব্লেম হৈ আছোঁ আৰু ইটো দি ওলাম আৰু কেইদিনমান পাছত যাই ঘূৰিব ফুৰি আহে এনে লোকেল জেগাত। কিন্তু আজি এনেকা ইউনিক জেগাত যাব ওলাই আছোঁ, তো আপোনালোকে চাই থাকক। আৰু আপোনালোকে এইটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি মোৰ বায়ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাক মই লগতে ট্ৰেগ কৰি ভিডিঅ'টো আপলোড কৰিম বাৰু, আপোনালোকে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বলক আগুৱাই যাওঁ। হেল্ল' ফ্ৰেণ্ডছ, বহু সময়ৰ পাছত আমি আহি পালোঁ উমৰাংচৰ মুখলৈ আৰু আপোনালোকে চাব পাৰে ভিডিঅ'টো। এয়া উমৰাংচৰ সেই আগলৈ চুকত এটা আছোঁ আমি এতিয়া বৰ্তমান, আৰু আমি যাব লাগিব ইফালে। আৰু বলকচোন আপোনালোকক দেখুৱাই যাওঁ মই। গাইজ এয়া হৈছে উমৰাংচ যোনখিনি লেক আৰু যোনখিনি ফেলকন ফেষ্টিভেল হয় সেইখিনি আগলৈ হয়। ইফানে ৰাস্তা এটা আছে, ইফানে বজাৰ হৈ যাব লাগে। আমি বজাৰ নোহোৱাকৈ ইফানে সোমাই আহিলোঁ। ফাইনেলি গাইজ মই আহি পালোঁ অসম আৰু মেঘালয় সীমান্তত আৰু আপোনালোকে চাব পাৰে এয়া সিপিনে মেঘালয় আৰু ইপিনে আমাৰ অসমৰ ডিমাচাও ডিষ্ট্ৰিক্ট পৰে। আৰু ইয়াৰ ভিউখিনি আপোনালোকে চাওক। এয়া সেইটো আমি এতিয়া আছোঁ কান্দং ডেমত, যোনটো মেঘালয়ত পৰে বোলে। সেইটো ফ্ৰেণ্ডছ আমি আহি পালোঁ অসম মেঘালয় সীমান্তত আৰু আপোনালোকে চাব পাৰে ইয়াৰ ভিউটো। চাবলগীয়া বস্তু একো নাই, তথাপি আপোনালোকক দেখুৱাই দি আছোঁ। এই অসমৰ মাজেৰে মেঘালয় সীমান্তৰ দলং এটা বনোৱা হৈছে, আপোনালোকে চাব পাৰে। দলংটো দেখুৱাই দিয়ক। সেইটো আমি দলঙৰ যোগেদি সেইটো পাৰত মানে বহি দিলোঁ। এইটো হ'ল আপোনাৰ ইপিনে হ'ল আপোনাৰ মেঘালয় আৰু ইপিনে হ'ল আপোনাৰ আছাম। পানী হেৰিলে যদি ইয়াত প্ৰায় পানীটো হেৰে, বৰ্তমান ইয়াত বন্ধ কৰি থোৱা হৈছে। তো এইটোৱে আৰু বেলেগ দেখিবলগীয়া ডেম বুলি কোনো কথা নাই, তথাপি আপোনালোকে ধুনীয়া এটা পিকনিক প্লেচটো দেখা পাব আপোনালোকে। আৰু সেইটো চাব আপোনালোকে গভীৰ আছে। এই দলংটো মানে বনাইছে ওপৰেদি, তলফালে মানে বহুত এটা মানে দেখিবলৈ এটা জেগা আছে। আৰু পানী চাব পাৰে আপোনালোকে নীলা কালাৰৰ আছে, মানে চাওঁতে মানে বহুত মানে ধুনীয়া এটা লাগে। কিন্তু তাত যাবলৈ আমি ৰাস্তাটো বিচাৰি পোৱা নাই, সেইটো কাৰণে আপোনালোকক সেইটো মানে যোনখিনি দেখুৱাই দিছোঁ বাৰু ভিউটো আপোনালোকক চাবচোন। এইটো তলপিনি যাবলৈ ৰাস্তা নাই চাগে, এইপিনি ৰাস্তাটো বিচাৰি পোৱা নাই আমি। ৰাস্তা পাই যদি মানে ইয়াত সুধিব লগা মানুহখিনিও পোৱা নাই, মানে কৰিলে হয়হেঁতেন। নহ'লে ইয়াত ৰাস্তাটো তেনেকুৱা যাব পৰা ৰাস্তাটো দেখা পোৱা নাই আমি। পৰা প্ৰায় 15-16 কিলোমিটাৰমান হ'ব ইয়াৰ দূৰত্বটো। আৰু আপোনালোকে যদি আহিব, কিন্তু মানে ৰাস্তাটো অকণমান মানে কণ্ডিশ্যনটো অলপ বেয়া আছে, সেইটো কাৰণে যদি আপোনালোকে আহিব পাৰে। আৰু সেইটোৱে আৰু আপোনালোকক আৰু কিনো দেখুৱাম আমি, আৰু কিবা এটা কৈ দিয়ক মোক। তো এইটোৱে আৰু ইয়াৰ বেলেগ বস্তু দেখাব লগাটো নাই। ইয়াৰ পানীটো হেৰিলে অকণমান ভাল লাগিলে হয়হেঁতেন। বৰ্তমান পানীটো বন্ধ কৰি থোৱা হৈছে। আমাৰ ভিতৰত এতিয়া মানে আপোনালোকক দেখুৱাব গৈ আছোঁ এই মেঘালয়ৰ কিছুমান সুন্দৰীবিলাকক।
তো চাবা আমি দেখুৱাই দি আছোঁ ধুনীয়া ধুনীয়া মাল আছে দেই মাল বুলি কৈ দিলোঁ মাল নকবি অঁ সুন্দৰী ছোৱালী আছে আপোনালোকে দেখুৱাই দি আছোঁ বাৰু আমাৰ আগলৈ আছে নহ'লে আপোনালোকক দেখুৱাব আমাৰ মামাই দেখুৱাব দেই নহ'লে এইটো আমাৰ অসমৰ নহয় দেই গাইজ এইটো নহ'লে আমাৰ অসমৰ অসমৰ নহ'লে কি হ'ব নহ'লে এইটো আমাৰ অসমৰ নহয় গাইজ তথাপি সিহঁতে আমাক ভাবি আছে সিহঁতৰ মানুহ বুলি ভাবি আছে সেইটো মানে সিহঁতৰ লোকেল লেংগুৱেজত কিবা কিবি কৰি আছে বাৰু সেইটো এটা মানে গুলি মাৰ সেইখিনি এতিয়া আপোনালোকক আমাৰ মামাই দেখুৱাই দিব দেই কেম্পাৰী বাৰী দেখুৱাই দিব এতিয়া ধুনীয়া ধুনীয়া সুন্দৰী ছোৱালী হেল্ল' ফ্ৰেণ্ডছ আহি থাকোঁতে মাজবাটত এটা ৱাটাৰফল দেখা পালোঁ আৰু আপোনালোকক মই দেখুৱাই আছোঁ ৱাটাৰফলটো এয়া ৰ'দ দিয়াৰ কাৰণে ইমান স্পষ্টকৈ উঠাব পৰা নাই ইয়াত বহুত মানুহখিনি আছে এতিয়া আৰু টাইমটো অলপ আবেলি হ'লে আকৌ মানুহটো বেছি হ'ব তো আমি আহিলোঁ ইয়াত ইমান দূৰত আহি পেলাই মানে ইপিনি ৱাটাৰফলৰ এটা চিম্বল দেখিছোঁ পূৰা ভাল লাগিছে ৱাটাৰফলৰ এটা চিম্বল দেখি পেলাই অঁ খুৰা কিবা এটা কৈ দিয়ক ইউটিউবত পূৰা মানে আপলোড কৰিম কৈ দিয়ক মানে আমি এনজয় কৰাতে আমি এই জেগাত আমি আহিছোঁ 5 কিলো হ'লেও আমি নিজৰ জেগাত অঁ একদম ভাল লাগিছে অঁ মানে অকণমান অঁ চবকে মানে ৰাইজক অঁ হেপী নিউ ইয়েৰ খুৰা একদম অঁ ঠিক আছে এনজয় কৰিব আৰু ভালকৈ যাব অঁ আপোনালোকক মাজবাটত আপোনালোকক এষাৰ ক'বলৈ ওলাইছোঁ আৰু নতুন বছৰ আপোনালোকক শুভেচ্ছা জ্ঞাপন জনালোঁ আপুনিও কিবা এটা কৈ দিয়ক হেপী নিউ ইয়েৰ বুলি হেপী নিউ ইয়েৰ আৰু 2026 আৰু এইবাৰ আপোনালোকে অলপ কিবা তো হেপী নিউ ইয়েৰ টু অল আৰু আপোনালোকক দেখুৱাই দি আছোঁ বাৰু ৱাটাৰফলটো আৰু ৱাটাৰফলটো ওচৰতে আছে আমি খটখটীয়াকৈ উঠাই আহিলোঁ আমি ওপৰলৈ উঠি আহিলোঁ আৰু আপোনালোকে চাব পাৰে তলত ৱাটাৰফল আছে আৰু ইয়াত আৰু যিখিনি আমি যোনটো আমি আগলৈ যোৱা দলংটো এই ওপৰত আছে ওপৰতে সেইটো বান্ধটো আছে ওপৰতে আৰু তেনেকুৱাই আৰু ভিডিঅ'টো ব'লক আকৌ আগবাঢ়ি যাওঁ কি বস্তু দেখা পায় আপোনালোকক দেখুৱাই দিম বাৰু আৰু ব'লক হেল্ল' ফ্ৰেণ্ডছ অৱগত দিনবোৰত আপোনালোকক যাতে তেনেকুৱা ভিডিঅ'ই দিব পাৰোঁ আপোনালোকক ভিডিঅ'ৰ যোগেৰে আপোনালোকক যিখিনি ঠাইবোৰ চাবলগীয়া বস্তুখিনি দেখাব পাৰোঁ সেইটোৱে মই কামনা কৰোঁ আৰু আপোনালোকে তেনেকুৱাই ছাপোৰ্ট কৰি যাব তেতিয়াহে ময়ো অলপ মানে উন্নত ধৰণৰ মানে কেমেৰা এটা ল'ব পাৰোঁ আৰু ব'লক আকৌ আগলৈ গুচি যাওঁ কিনো দেখা পাই চাওঁচোন কাষতে থকা ৱাটাৰফল এটাত আহিলোঁ আৰু ইয়াত আহি ৱাটাৰফলত অহা যেন পোৱা নাই গোটেই ডুবি ঘাট নিচিনা লাগিছে দেই কিয়নো এই মহিলাকেইজনীয়ে কাপোৰ ধুই আছে তাতে আৰু আপোনালোকক মই দেখুৱাই আছোঁ ৱাটাৰফলটো ইয়াত চাওক ইমান এটা ডাঙৰো নহয় কিয়নো এতিয়া বাৰিষা ছিজন নহয় যে সেইটো কাৰণে পানীও কম আছে আৰু জেগাটো মানে এটা চাফাইও কৰা নাই আৰু ৱাটাৰফলৰ নামটো হ'ল চাইডিমা ৱাটাৰফল আৰু সেয়া মজাটো বেলেগ কেলা ইয়াৰ মজাটো আপোনালোকে আহিবা ইয়াত আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব নাপাহৰিব এনেধৰণে ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেলটো বজাই দিব আৰু আপোনালোকে চাওক ৱাটাৰফলৰ ভিডিঅ'টো আৰু ব'লক